দেতা কোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ক'ত জন্ম হৈছিল? শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জন্ম হৈছিল নগাঁৱৰ পলাশনি নামৰ ঠাইত। গম পাইছানে? পাইছোঁ। হলধৰ ভূঞা, ৰমাকান্ত মুক্তিয়াৰ আদি কৰি সেই সময়ৰ অতি বিখ্যাত যিসকল গুণৱান ব্যক্তি আছিল তেওঁলোকে এই শ্ৰীমন্ত শংকৰদেৱ সংঘক প্ৰতিষ্ঠা কৰিছিল। প্ৰথম অৱস্থাত অনুষ্ঠানটোৰ নাম আছিল শংকৰদেৱ সংঘহে। এয়া হ'ল 1930 চনৰ কথা। গম পাইছেনে? পাইছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল লক্ষ্য আৰু উদ্দেশ্য হ'ল একেশ্বৰবাদ প্ৰতিষ্ঠা কৰা, অৰ্থাৎ ভগৱান এজন বুলি তেওঁলোকে বিশ্বাস কৰে আৰু সেই নীতি আদৰ্শৰ ওপৰত ভিত্তি কৰি তেখেতসকলে নিজৰ ধৰ্ম চৰ্চা কৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘ উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ধৰ্মীয় সংগঠন। ডাঙৰ মানে এইটো চেঞ্চত ডাঙৰ, খুব সুসংগঠিত। তেওঁলোকৰ মই অধ্যয়ন কৰা মতে 4 ধৰণেৰে তেওঁলোকে কি কৰিছে, তেওঁলোকে ভাগ কৰি লৈছে সাংগঠনিক দিশটো প্ৰাথমিক, আঞ্চলিক, জিলা আৰু মূল বুলি। প্ৰাথমিকত 1খন 2খন বা তেনেকুৱা 2-4খন গাঁও গোট খাই লৈ ভকতসকলৰ এটা সংগঠন হয়, প্ৰাথমিক বুলি কয়। তেনেকুৱা বহুকেইখন প্ৰাথমিক 10-12খন প্ৰাথমিক বা ততোধিক প্ৰাথমিক লগ লাগি আঞ্চলিক গঠন কৰে। তেনেকৈ বহুকেইখন আঞ্চলিক লগ লাগি জিলা গঠন হয় আৰু বহুকেইখন জিলা লগ লাগিয়ে মূল গঠন হৈছে। গম পাইছেনে? পাইছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিবিলাক পদবী আছে, দায়িত্ব আছে, সেইবিলাক গণতান্ত্ৰিকভাৱে তেওঁলোকে কি কৰে, বাছনি কৰে। ধৰি লোৱা প্ৰাথমিকৰ সম্পাদক সভাপতি থাকে, আঞ্চলিকৰ থাকে, জিলাৰ থাকে আৰু মূলৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সৰ্বোচ্চ পদটো হ'ল পদাধিকাৰৰ পদটি আৰু তেখেতেই সংঘৰ মুৰব্বী হিচাপে কাম কৰে। কিন্তু তেখেত কোনো বিশেষ ধৰি লোৱা তুমি জন্মসূত্ৰে লাভ কৰা সেইটো পদবী নহয়, তাৰ বাবেও তেওঁলোকে নিৰ্বাচন অনুষ্ঠিত কৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বছৰেকত এখনকৈ অধিৱেশন হয় মূল পৰ্যায়ত। গম পাইছানে? মূলৰ অধিৱেশন হয়। এইবাৰ আমাৰ যোৰহাটত হৈছে, সেইকাৰণে বিষয়টো খুব চৰ্চালৈ আহিছে। যোৰহাটত খুব সুন্দৰকৈ অধিৱেশন অনুষ্ঠিত কৰিছে যোৰহাটৰ ৰাইজে। আকৌ মূলৰ অধিৱেশন হোৱাৰ আগত কি হয়, প্ৰাথমিকৰ অধিৱেশন হয়। প্ৰাথমিকৰ অধিৱেশন শেষ হ'লে আঞ্চলিকৰ অধিৱেশন হয়, আঞ্চলিকৰ শেষ হ'লে জিলা অধিৱেশন হয়। প্ৰতিখন জিলাই অধিৱেশন পাতে আৰু তাৰপিছত মূলৰ অধিৱেশন হয়। কিন্তু লক্ষণীয় কথাটো হ'ল যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জিলা বুলি ক'লে আমি যি ৰাজনৈতিক জিলা বুজি পাওঁ তেনেকুৱা ঠিক ৰাজনৈতিক জিলা নহয়। গম পাইছা? পাইছোঁ। তেওঁলোকৰ জিলাখন হ'ল তোমাৰ ধৰি লোৱা একেখন জিলাতে 3খনো জিলা থাকিব পাৰে। ধৰি লোৱা যোৰহাট জিলাৰ মাজতে ধৰি লোৱা একাধিক জিলাও থাকিব পাৰে। ধৰি লোৱা তিতাবৰ জিলা হ'ব পাৰে। গম পাইছানে? গতিকে চমুকৈ কথাখিনি হ'ল এইখিনিয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কথাখিনি। অসমত যেনেকৈ সত্ৰ মহাসভাই কাম কৰি আছে ভাল ভাল কাম, ঠিক তেনেধৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘয়ো বহুত উন্নয়নমূলক কাম কৰি আছে, যুৱক যুৱতীসকলৰ কাৰণে চিন্তা কৰিছে। তেখেতসকলৰ নিজস্ব বেংক আছে, বিশ্ববিদ্যালয় আছে। গম পাইছানে? পাইছোঁ। সাংস্কৃতিক যিবিলাক বস্তু আছে তাৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে কাম কৰিছে। শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্য, শ্ৰীমন্ত শংকৰদেৱৰ বিভিন্ন সৃষ্টিক জীয়াই ৰাখিবলৈ চেষ্টা কৰি আহিছে। গম পাইছা? পাইছোঁ। এইকেইটাই হৈ যাব তোমাৰ কাৰণে কথা। ঠিক আছে। আপোনালোকে অতিৰিক্ত তথ্যৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়ে গুগলত চাৰ্চ কৰিব পাৰে আৰু তেখেতসকলে প্ৰচাৰ কৰি অহা প্ৰতি বছৰে বিভিন্ন আলোচনী, ধৰ্মালোচনী ইত্যাদি চাব পাৰে। মূলতঃ শ্ৰীমন্ত শংকৰদেৱ সংঘ সম্পৰ্কে কথা সেইকেইটাই। Thank you very much. Please stay watching our page. Do follow us and do sharing our videos. Thank you very much.